আজি এটা আমাৰ কাৰণে বহুত দুখৰ কথা। আমাৰ এই অঞ্চলটোত হাতীৰ ওপৰত বহুত বছৰ আগৰ পৰাই ওচৰতে আমাৰ কলনী যোনটো বন বিষয়া আছে, তেওঁলোকে আচলতে একো ব্যৱস্থা নলয়। এতিয়া গাঁওখনত যেতিয়া হাতীটো ওলাই আহে, তেতিয়া ৰাইজ ওলাই যাবলগীয়া হয় হাতীটোক মানে অলপ ৰাস্তাটো গতিটো সলাবৰ কাৰণে। ঘৰখনৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে আজি ওলাই যাওঁতে এই কম বয়সৰ ল'ৰাটো, যিজন ল'ৰাই গোটেই ঘৰখনক চলাই আছিলে, এখন টমটম চলাই পেলাই, আমি সকলোৱে জানো, দেখি আছোঁ, সদায় লগ পাওঁ। তেওঁ কিন্তু হাতীটো অহাৰ কাৰণে ওলাই যাবলগীয়া হৈছিলে। ওলাই যোৱাত তেওঁক আজি এই হাতীয়ে মাৰিলে। আমাৰ এই প্ৰশাসন যোনটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে একো আচলতে গুৰুত্ব নিদিয়ে। তেওঁলোকে আমাৰ এই কাষেদি সদায় বালিৰ মহলৰ বহুত ট্ৰাক অবৈধভাৱে গৈ থাকে, তেওঁলোকে সেইটোতে ব্যস্ত থাকে। তেওঁলোকে আচলতে আমাৰ গোটেই ব্যৱস্থাটো ল'ব লাগে। তেওঁলোকে হাতী আহিলে আমি জনালে তেওঁলোক নাহে, খুব দেৰিকৈ আহে। যোৱাকালিও এনেকৈ জনোৱাৰ পিছত বহুত গৈ মাতিবলগীয়া হৈছে, মাতি পেলাইহে আনিবলগীয়া হৈছে।